খুৰা আমাক কিয় মাতিছিলনো? মাতিছিলো মানে চলিগিলা জানাই নহয়, এই আমাৰ জুবিন দাই ন্যায় নেপিলে। এই বোলে কি কি কৰিব ধৰিছে চৰকাৰখনেও, ন্যায় দিব না নেদে তাৰ কোনো হেৰিয়ে নহয় হৈছে। গতিকে আমি এইবাৰ দেৱালীত একো বোমা চোমা নুফুটাওঁ। আমাক লাগে জুবিন গাৰ্গৰ ন্যায়, জাষ্টিচ জুবিন গাৰ্গ। আমাৰ অসমৰ হিয়াৰা মথুৰজনক মাৰি এতিয়া মানে এন্দে বাচি থাকিব খুজিছে। আমি এন্দক বাচি থাকিব দিব নৰা। আমি নিজে হলি এন্দক ধৰি আনি গৰম তেলত উতালব লাগব। ও শ্যাম কানু জেলত ভৰালা, তাৰ পাই ওলে আহাৰ পিছত তক মই কিনো কৰিম চাবা। তকো বাচি থাকবা নেদাও দুনিয়াত বাচা, গৰম তেলত জ্বালা ভাঙি পুৰিম ভাষা তকে। এই আমাৰ টফি মফি গোটাইখিনিক মাতি আমি এখন গাঁৱতে মিটিং কৰোঁ। মিটিং কৰি এইবাৰ দেৱালীৰ বোমা আমি নুফুটাওঁ। যেতিয়ালৈকে জুবিনে ন্যায় নাপায় তেতিয়ালৈকে আমি সমস্ত উৎসৱ বাতিল কৰিম। মাজন খুৰা, মোৰ কিন্তু সেই চৰকাৰখনৰ ওপৰতে কিবা সন্দেহ হয়। ৰাহুল গান্ধীয়ে খবৰ ল'বা, এন্ধৰ গাত ৰাখছি জ্বলনি পৰেনি। চৰকাৰখনে কিবা এটা গণ্ডগোল লগাই থৈছি হেন পাইছো, নহ'লেতো ইমান দিন নালগে ন্যায় দিয়ান্তে। মোৰো সেনেকুৱা এটাই সন্দেহ হয়। এতিয়া আমাৰ অসমৰ হিয়াৰ আমঠুৰ এতিয়া যদি আমেৰিকাৰ প্ৰেচিডেণ্টে খবৰ ল'ব আহে, আমি তাক স্বাগতম জনাব লাগিব। তাতে উল্টা পুল্টা বকি লাভ নাই নহয়। এতিয়া আমাৰ অসমত যোনে আহি খবৰ ল'ব পাৰে, আহক, আমাৰ আপত্তি নাই। আমেৰিকাৰ প্ৰেচিডেণ্ট আহে, ছলমান খান আহে, শ্বাহৰুখ খান আহে, আহক, আমাৰ ক'ব লগা একো নাই। খবৰ ল'বা চবেই আহিব পাৰে। মোৰ এটাই বেয়া লাগে, আৰু ইমান ঠগা ঠগা গান ক'ত শুনিব পাম। যি এজন আছিল তাকো মাৰি ফেললে এন্ধে। এতিয়ানো আমি ক'ত ভাল গান শুনি মনটো শান্তি কৰিম। মোৰ গানৰ কাৰণে মোৰ বেয়া লগা নাই ৰ। গান বাৰু আমি এনেও নুশুনো, নুশুনিলেই হ'ব। কিন্তু সেই যে দুখীয়া মানুহবিলাক সি সহায় কৰি গৈছিল জুবিন দাই, সেই মানুহখিনিতো এতিয়া ক'ৰ পৰা সহায় পাব। জুবিন দে আমাৰ অসমৰ ৰিয়েল হিৰো আছিল। কিমান দুখীয়া মানুহক সহায় কৰিছিল। এনিটাইম দুখীয়াৰ লগতে আছিল, ধনী মানুহৰ লগত নাছিল। একবাৰ মোৰ সোণাপুৰত যাব বৰ ইচ্ছা আছিল। আপুনি যদি যায়, এখন গাড়ী ৰিজাৰ্ভ কৰি যাওঁ যো। এবাৰ সোণাপুৰত যাই মনটোকে শান্তি লগাই আহো, শ্ৰদ্ধাঞ্জলিও দি আহো। মই যাম, কিন্তু মই যাম, মোক এৰিথৈ নাযাবি, মই যাম দেই। হ'ব দেই, এইটো কথা ময়ো চিন্তা কৰিছোঁ। গতিকে মই টফি মফি আমাৰ জিকা কেঁচাৰা গোটাই মহাক লৈ এটা আলোচনা কৰি এই সময়ত আমি সকলো এটা হৈ, আমাৰ কোনো জাতি জনগোষ্ঠী কোনো চিন নাই, আমি সকলো অসমীয়া, আমি অসমৰ অসমীয়া। ইয়াতে কোনো মিয়া, কোনো হিন্দু, কোনো মুছলিম একো চিন নাই। আমি মাত্ৰ অসমীয়া, গোটেইখিনি মিলি আমাৰ অসম। গতিকে আমি যাম, জুবিন দাৰ কথা মানিম, তাতে সমাধিত শ্ৰদ্ধাঞ্জলি জনাম। জয় জুবিন দা।